নমস্কাৰ আপোনালোকে চাই আছে DY 365 ডিজিটেল আৰু এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰৰ সৈতে ষ্টুডিঅ'ত মই অনিন্দিতা কটকী পঞ্চায়ত নিৰ্বাচনক লৈ এটা ডাঙৰ খবৰ লৈ আহিছোঁ কিয়নো পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাত ব্যৰ্থ হৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ বুলি অভিযোগ উত্থাপন কৰিছে সাংসদ গৌৰৱ গগৈ সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিসংগতিৰ বাবে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাত ব্যৰ্থ হৈছে কি কৈছে গৌৰৱ গগৈ এই সন্দৰ্ভত আমি আপোনালোকক ফুল প্লেটৰ সহায়ত জনাম পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাত ব্যৰ্থ হৈছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ এই মন্তব্য সাংসদ গৌৰৱ গগৈ আৰু সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিসংগতিৰ বাবে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাত ব্যৰ্থ হৈছে আৰু লগতে কৈছে মানুহৰ মূল অধিকাৰ কাঢ়ি লৈ গৈছে হিমন্ত বিশ্ব শৰ্মাই আৰু নিজৰ ব্যক্তিগত স্বাৰ্থ সিদ্ধিৰ বাবে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিছিল চৰকাৰে পঞ্চায়ত নিৰ্বাচনক লৈ হিমন্ত বিশ্ব শৰ্মাক টাৰ্গেট গৌৰৱ গগৈ আৰু পঞ্চায়ত নিৰ্বাচন অসম্ভৱ বুলি ঘোষণা কৰিছিল মুখ্যমন্ত্ৰীয়ে সময়ত ন্যায়ালয়ৰ ৰায় নহাৰ বাবে নিৰ্বাচন পতাটো অসম্ভৱ বুলি কৈছিল হিমন্ত বিশ্ব শৰ্মাই এবাৰ বিস্ফোৰক অভিযোগেৰে এবাৰ সাংসদ গগৈ পুনৰ সৰব হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাত ব্যৰ্থ হৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিসংগতিৰ বাবে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাত ব্যৰ্থ হৈছে বুলি মন্তব্য কৰিছে সাংসদগৰাকীয়ে আৰু মানুহৰ মূল অধিকাৰ কাঢ়ি লৈ গৈছে হিমন্ত বিশ্ব শৰ্মাই নিজৰ ব্যক্তিগত স্বাৰ্থ সিদ্ধিৰ বাবে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিছিল চৰকাৰে পঞ্চায়ত নিৰ্বাচনক লৈ হিমন্ত বিশ্ব শৰ্মাক টাৰ্গেট গৌৰৱ গগৈ আৰু পঞ্চায়ত নিৰ্বাচন অসম্ভৱ বুলি ঘোষণা কৰিছিল মুখ্যমন্ত্ৰীয়ে সময়ত ন্যায়ালয়ৰ ৰায় নহাৰ বাবে নিৰ্বাচন পতাটো অসম্ভৱ বুলি কৈছিল হিমন্ত বিশ্ব শৰ্মাই কি কৈছে সাংসদগৰাকীয়ে আমি আপোনালোকক তেওঁৰ মন্তব্যটো শুনাবলৈ চেষ্টা কৰিম পঞ্চায়ত নিৰ্বাচনৰ আয়োজনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু বিজেপি চৰকাৰ ব্যৰ্থ হৈছে পঞ্চায়ত নিৰ্বাচন পলম হোৱা কাৰণ হৈছে সমষ্টি পুনৰ নিৰ্ধাৰণ বেয়া ধৰণে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰাৰ বাবে আজি হাইকোৰ্টৰ ভিতৰত এটা কেছৰ সম্পৰ্কে হাইকোৰ্টে আজি এই কেছৰ ওপৰত নিজৰ ৰায় ৰিজাৰ্ভ কৰি ৰাখিছে যদি সমষ্টি পুনৰ নিৰ্ধাৰণ ভালদৰে কৰিলেহেঁতেন ৰাইজৰ সুবিধা চাই মেলি কৰিলেহেঁতেন তেতিয়াহ'লে কেতিয়াও হাইকোৰ্টৰ ভিতৰত এনেকুৱা এটা কেছ নোসোমালেহেঁতেন আজি যুক্তি থকা কাৰণেহে হাইকোৰ্টে এই কেছটো একচেপ্ট কৰিছে নহ'লে প্ৰথম দিনতে যুক্তি নথকা কাৰণতে বা যুক্তি নথকা কাৰণ দেখাই হাইকোৰ্টে এই কেছখিনি ৰিজেক্ট কৰিব পাৰিলেহেঁতেন কিন্তু যে কেছখিনি একচেপ্ট কৰিছে তাৰ ওপৰত হিয়াৰিং হৈছে তাৰ মানে কেছত কিবা মেৰিট আছে জনসাধাৰণৰ আৱেগত কিবা যুক্তি আছে আৰু সেইকাৰণে আমি দায়িত্ব ল'বলৈ বিচাৰিছোঁ যে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে তেওঁ দায়িত্ব লওক তেওঁ চৰকাৰ ব্যৰ্থ হৈছে যিদিনা সমষ্টি পুনৰ নিৰ্ধাৰণ হ'ল এই সময়তো তেওঁ সাংবাদিক যোগেদি কৈছে যে তেওঁলোকে অসমৰ জনসাধাৰণক উপহাৰ দিলে কি উপহাৰ হ'ল জনসাধাৰণৰ যে মূল অধিকাৰ সংবিধানত উল্লেখিত মূল অধিকাৰ পঞ্চায়তৰ ভিতৰত নিজৰ প্ৰতিনিধি বাছি দিয়া সেই মূল অধিকাৰ এই অধিকাৰটোৱে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কাঢ়ি লৈ গ'ল সমষ্টি পুনৰ নিৰ্ধাৰণ অসমৰ এটাও জনগোষ্ঠী জনজাতিক সহায় কৰা নহয় মাত্ৰ বিজেপি দলৰ নিজৰ ব্যক্তিগত স্বাৰ্থ চাই তেওঁলোকৰ ভোট বেংক ভোট ক'ত আছে সেইখিনি কৰা সত্ত্বেও সেই উদ্দেশ্য লৈ তেওঁলোকে আগবাঢ়ি গ'ল আৰু যাৰ ফলত তেওঁলোকৰ নিজৰ ব্যক্তিগত স্বাৰ্থৰ বাবে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰাৰ কাৰণে আজি তাৰিখত আমি পঞ্চায়ত নিৰ্বাচন পাতিবলৈ আজি এই বৰ্তমান চৰকাৰ বিফল হৈছে ইয়াৰ মূল যে খলনায়ক হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু ইয়াৰ প্ৰতিশোধ ৰাজনৈতিকভাৱে আগন্তুক দিনত অসমৰ জনসাধাৰণে ল'ব কংগ্ৰেছে ইয়াত জড়িত হোৱাই নাই আমাৰ দলৰ যদি আমাৰ দলৰ নামত পেটিশ্যন আছে দেখাই দিয়ক নিজৰ ব্যৰ্থতা লুকাবলৈ চেষ্টা কৰিছে কংগ্ৰেছ দলৰ পৰা কোনোবাই দিছে নেকি পেটিশ্যনাৰটো নহয় আমাৰ জিলা কংগ্ৰেছে দিছে নেকি কেছ প্ৰদেশ কংগ্ৰেছে কেছ দিছে নেকি
আৰু যদি যিসকলে দিছে তেওঁলোকৰ কথাত যদি কোনো মেৰিট নাথাকিলেহেঁতেন, কোনো যুক্তি নাথাকিলেহেঁতেন, তেতিয়াতো হাইকোৰ্টে লগে লগে কেছখিনি ৰিজেক্ট কৰিলেহেঁতেন। কেছ ৰিজেক্ট নহ'ল, কেছ ওপৰত হিয়াৰিং হ'ল, অৰ্ডাৰ ৰিজাৰ্ভ হৈ আছে, তাৰমানে কিবা যুক্তি আছে, কিবা প্ৰমাণ আছে, সকলোৱে দেখিছে। তাততো ক'বলগীয়া কি আছে যে আজি এনেকুৱা কিছুমান পঞ্চায়ত তেওঁলোকে যোগ কৰিছে য'ত মানুহবোৰ ন্যায় বিচাৰিবলৈ 30 কিলোমিটাৰ 40 কিলোমিটাৰ যাব লাগিব। সমষ্টিৰ ভিতৰৰ পৰা মাজৰ এটা টুকুৰা তেওঁলোকে ওলাই বেলেগ বিধানসভা সমষ্টিত যোগ কৰি দিছে। 3টা পঞ্চায়তৰ টুকুৰা কৰি নতুন পঞ্চায়ত তেওঁলোকে সৃষ্টি কৰিছে। তে এইখিনি কাম কোনে কৰিছে? এইখিনি কাম চৰকাৰে কৰিছে। আৰু প্ৰথম দিনতে ইয়াৰ গোটেই দায়িত্ব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া লৈছে। সেই সময়তো তেওঁ কি কৈছিল যে আমি অসমৰ জনগোষ্ঠী জনজাতিৰ কাৰণে ডাঙৰ কাম কৰি গ'লো। কি কাম কৰি গ'লো? জনগোষ্ঠী জনজাতি নিজৰ এটা পঞ্চায়ত প্ৰতিনিধি বাচিব নোৱাৰে। পঞ্চায়ত নিৰ্বাচন তেওঁলোকে নিজকে প্ৰতিনিধি হিচাপে আগুৱাই লৈ যাব নোৱাৰে। চৰকাৰৰ বিফলতা কাৰণে নিজৰ ভোটটো তেওঁলোকে দিব পৰা নাই। তো সেইকাৰণে ইয়াৰ মুখ্যমন্ত্ৰী মহোদয় আজি তেওঁ যদি এখন চৰকাৰ যদি সংবিধানত লিখা থকা পঞ্চায়ত নিৰ্বাচনে আয়োজন কৰিব নোৱাৰে, তো চৰকাৰ কিয় আছে? চৰকাৰৰ মূল কাম হৈছে যে সংবিধানৰ ভিতৰত উল্লেখিত অধিকাৰবোৰ ৰাইজে পাব লাগে। এতিয়া সেই মূল গণতান্ত্ৰিক লোকতান্ত্ৰিক অধিকাৰ সেইটোৱে তেওঁলোকে ৰাইজক দিব পৰা নাই। হয়, মাটি সংৰক্ষণ কৰিব পাৰিছে, ডাঙৰ ডাঙৰ ঠিকাদাৰক তেওঁলোকে লাভ দিব পাৰিছে, কিন্তু তৃণমূল ৰাইজক তেওঁলোকৰ নৈতিক অধিকাৰ, তেওঁলোকৰ সাংবিধানিক অধিকাৰ দিওঁতে মুখ্যমন্ত্ৰী বিফল হৈছে। ইয়াৰ ৰাজনৈতিক প্ৰতিশোধ আগন্তুক দিনত ৰাইজে ল'ব।